এই অসম লাইভ 24ৰ যি বিশেষ অনুষ্ঠান ভোগালীৰ বাবে তেখেতসকলে আয়োজন কৰিছে মোক পাব লগ তাতে আৰু বৰষাণী বিষয়া ইতিমধ্যে সাজু হৈছে আমি ইয়াতে নিজে মাছ মাৰিম ইয়াতে আমি হাঁহ পুৰিম সব ইয়াতে আমি কৰিছোঁ আমাৰ নিজৰ পুখুৰীও আছে আৰু কিছু সময়ৰ পিছত দেখুৱাম জালত কি মাছ উঠিলে সেয়া আপোনালোকৰ বাবে ছাছপেন্স আৰু কিছু সময়ৰ পিছত আপোনালোকে অসম লাইভত চাব পাৰিব আজি মেজি ঢেলাঘৰ আজি ভেলাঘৰ আছে আৰু এই ভেলাঘৰতে আজি অসম লাইভে উৰুকা উদযাপন কৰিব আৰু উৰুকাত সকলো থাকিব গীতৰ সম্ভাৰ থাকিব কৃষ্ণমণি চুতীয়াৰ পৰা বিভিন্নজন জনপ্ৰিয় কণ্ঠশিল্পী থাকিব ইয়াত এইফালে দেখুৱাইছোঁ মিউজিচিয়ান সকলো এইফালে সাজু হৈছে ইয়াত ভেলাঘৰৰ পৰিৱেশ এখন গাঁৱৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে গাঁৱত যিদৰে শাক পাচলিৰ বাৰী থাকে সেই ঠিক সেইদৰে অসম লাইভেও আজি এখন বিশেষ গাঁও যিহেতু প্ৰস্তুত কৰি উলিয়াইছে আৰু এই বিশেষ গাঁওখনত আপোনালোকে সকলো পাব যি কোমোৰা লাগি আছে আৰু ছালত কোমোৰা লাগি আছে আৰু তলত যি খেতি কৰা হৈছে আৰু যি গাঁৱলীয়া পৰিৱেশ আৰু সেই গাঁৱলীয়া পৰিৱেশলৈ পুনৰ আমি এবাৰ ঘূৰি যাব বিচাৰিছোঁ আৰু কিছু সময় পিছতে উৰুকাৰ অসম লাইভত আপোনালোকে উপভোগ কৰিব পাৰিব আৰু কিছু সময় পিছতে ইয়াতে যথেষ্ট জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিৱেশন কৰিব আৰু আমি ভিতৰলৈ সোমাই আহিছোঁ যিহেতু মাঘৰ বিহু বুলি ক'লে আমাৰ সকলোৱে পিঠা পনা আদি সেইবোৰলৈ মনত পৰে আৰু আমি দেখুৱাইছোঁ ইয়াত জুই ধৰি আছে আৰু আমাৰ যি অসম লাইভৰ যি উৰুকাৰ ইয়াত দেখুৱাইছোঁ পিঠা পনা আজি প্ৰস্তুত কৰি আছে আৰু এইসকল বাইদেউসকলে প্ৰস্তুত কৰিছে বাইদেউ ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছোঁ গুৱাহাটী বামুণী মৈদামৰ পৰা আহিছোঁ হয় এতিয়া পিঠা বনাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে যিহেতু আমাৰ মাঘ বিহুটো আমাৰ পৰম্পৰা সেইকাৰণে আমিতো পিঠা বনাবই লাগিব সেইকাৰণে আমি গোটেই আমাৰ এটা গ্ৰুপ আছে গ্ৰুপে মিলি পেলাই আমি আয়োজন কৰিছোঁ বনাবলৈ অসম লাইভত আজি আপোনালোকে টিভিত আহিব কিছু সময়ৰ পিছত আৰু ভোগালীৰ যি আনন্দ মানে জুই খালত কিবা এটা নেগালে ভাল নালাগিব ন ঠিক কি গাব কিবা এটা কোনে গাব নিশ্চয় গাম আমি অলপ দেৰি পাছত ভালদৰে গাম তথাপিতো এতিয়া মানে দেখুৱাই ৰাইজক হয় হয় ঠিক আছে মই অকণমান এটা মানে হেৰি কৰি দিছোঁ আহিলে আহিলে মাঘৰ বিহু আহিলে জ্বলিলে জ্বলিলে মেজি জুয়ো জ্বলিলে তেল পিঠা চুঙাত পিঠা আৰু চিৰা দৈ সবে মিলি আমি আৰু খাম একে একগোট হৈ আহিলে আহিলে মাঘৰ বিহু আহিলে জ্বলিলে জ্বলিলে মেজি জুয়ো জ্বলিলে আহিলে আহিলে মাঘৰ বিহু আহিলে জ্বলিলে জ্বলিলে মেজি জুয়ো জ্বলিলে মাজনী ঐ সকলোৱে মিলি আমি ভোজ ভাত খাম সেইখিনিয়ে আৰু ধন্যবাদ আৰু কিছু এয়া দেখুৱাইছোঁ অলপহে দেখুৱাইছোঁ আপোনালোকক আৰু সকলো প্ৰস্তুতি চলি আছে আৰু কিছু সময় পিছতে যিহেতু অসম লাইভত আপোনালোকে এই বিশেষ যি অনুষ্ঠান চাবলৈ পাব আৰু আমি এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ ইয়াত নাৰিকল ৰুকি আছে নাৰিকলৰ যি পিঠা বনাব বাইদেউ কি বনাব নাৰিকলৰ লাৰু বনাম লাৰু নাৰিকলৰ লাৰু আৰু এয়া দেখুৱাইছোঁ এইফালে তিলৰ পিঠাগুড়ি চালি আছে কি কৰি আছে আপুনি তিল গুড়া কৰি চালনি দি চালি আছোঁ ইয়াৰে পিঠা বনাম আৰু তিলৰ লাৰু বনাম মিঠাই দি হয় মই পিঠাৰ কাৰণে গুড়া চালি আছোঁ হয় পিঠা বনাম দেখুৱাইছোঁ আমি পিঠা খাম আৰু ইয়াত দেখুৱাইছোঁ জুই খালত এইদৰে ভেলাঘৰত সকলোৱে এতিয়া আনন্দ কৰি আছে আৰু কিছু সময়ৰ পিছত আপোনালোকে অসম লাইভত চাবলৈ পাব অসম লাইভত এইসকলে নাচিব ফূৰ্তি কৰিব আৰু আমি দেখুৱাই আছোঁ যিহেতু দেখুৱাইছোঁ আমি সকলোৱে লাগি আছে আৰু আমি দেখুৱাইছোঁ ইয়াত জুই ধৰা হৈছে এটা সুন্দৰ গাঁৱৰ পৰিৱেশ সকলোৱে জুই ফুৱাইছে ঠাণ্ডা যিহেতু আহিছে সকলোৱে জুই ফুৱা দেখিবলৈ পোৱা গৈছে আমি যদি সকলোৱে জুই ফুৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াত দেখুৱাইছে এটা সুন্দৰ যি ভেলাঘৰৰ পৰিৱেশ আমাৰ সৈতে ঋতুস্মিন শৰ্মা আছে তেওঁ ক'ব যে আজি এটা গাঁৱৰ পৰিৱেশত আছোঁ আমি আৰু আপোনাক প্ৰথমে ক'ব বিচাৰিছোঁ ভেলাঘৰ আজি উৰুকাৰ আৰু গাঁৱৰ এটা পৰিৱেশ আৰু ইমান সুন্দৰ ভেলাঘৰ কি ক'ব আচলতে গুৱাহাটীৰ মাজত কংক্ৰিটৰ মহানগৰীৰ মাজত আমি যিমানখিনি পাৰোঁ এটা গাঁৱৰ পৰিৱেশ আনিবলৈ আমি চেষ্টা কৰিছোঁ কাৰণ আমাৰ সাংবাদিকসকলে হওক বা আমাৰ যিসকল ঘৰলৈ কোনো যাব পৰা নাই উৰুকাৰ দিনা তো আমি আমাৰ লগত যিসকল ভাল ধৰক যিসকল লোক ভাল সেই সকলো আমি একেলগে আহিছোঁ আৰু আজি উৰুকা আমি 8 বজাৰ পৰাতো আৰম্ভ কৰিমেই অনুষ্ঠান বেছি দেৰি নাই আৰু সকলো আৰু বহুত শিল্পী আমাৰ লগত আছে যিসকল ঘৰলৈ যাব পৰা নাই চব শিল্পী আমাৰ লগত আছে আৰু বৰষাণী বিষয়া ইতিমধ্যে সাজু হৈছে আমি ইয়াতে নিজে মাছ মাৰিম ইয়াতে আমি হাঁহ পুৰিম সব ইয়াতে আমি কৰিছোঁ আমাৰ নিজৰ পুখুৰীও আছে আৰু কিছু সময় পিছত দেখুৱাম একদম তুমিও থাকিবা একেলগে ভোজ খাম
বৰষাৰণীৰ বিষয়ে যিহেতু অনুষ্ঠানটো আঁত ধৰিব আৰু এটা সুন্দৰ অনুষ্ঠান হ'ব আৰু হাঁহ পোৰা হ'ব, ইয়াত পুখুৰী আছে, আমি পুখুৰীত মাছ ধৰিম আৰু এই গাঁৱৰ যি পৰিৱেশ আৰু সকলোৱে এইদৰে জুই ফুৱাই আনন্দ লৈ আছে ঠাণ্ডাৰ বতৰ আৰু সকলোৱে উপভোগ কৰক অসম লাইভৰ সৈতে বিশেষ অনুষ্ঠান উৰুকাৰ আৰু নিশা 8 বজাৰ লগে লগে যিহেতু অনুষ্ঠানটো আপোনালোকে চাবলৈ পাব অসম লাইভ 24ত। কিছু সময় পিছতে আপোনালোকে সম্প্ৰচাৰ হ'ব এই ভোগালীৰ বিশেষ অনুষ্ঠান অসম লাইভৰ সৈতে থাকক। মাছ ধৰা আপোনালোকে দেখিব আৰু মাছ ধৰা দেখিবলৈ গীত শুনিব, গাহৰি পোৰা আছে, হাঁহ আছে, মাছ আছে, সকলোৱে আৰু পিঠা পনা আছে, সেই সকলো আপোনালোকে ইয়াত দেখিব। গাঁৱৰ পৰিৱেশ, গাঁৱত যোনসকল থাকিব পৰা নাই সেইসকল অসম লাইভৰ সৈতে থাকক। গাঁৱৰ পৰিৱেশ আপোনালোকে চাবলৈ পাব। গাঁৱৰ পৰিৱেশ, যোনসকলে গাঁৱলৈ যাব পৰা নাই, বিহুটো গাঁৱত উদযাপন কৰিব পৰা নাই, তেওঁলোকে অসম লাইভ চাওক আৰু অসম লাইভত সম্প্ৰচাৰিত হ'ব। মাছ পায় নাপায়, কিমান ডাঙৰ মাছ পায়, কিমান ওজনৰ মাছ পায়, সেইটো আপোনালোকে চাবলৈ অসম লাইভ 24টো আপোনালোকৰ টিভি স্ক্ৰীণত অন কৰক আৰু তাৰপিছতে আপোনালোকে উপভোগ কৰক অসম লাইভৰ সৈতে যি ভোগালীৰ আনন্দ আৰু ভোগালীৰ আনন্দ ল'বৰ বাবে যি মাঘ বিহুৰ উৰুকাৰ নিশা অসম লাইভৰ সৈতে থাকক। আৰু অসম লাইভে এই মুহূৰ্তত যি প্ৰস্তুতি আপোনালোকৰ বাবে সাজু কৰি তুলিছে, মাছ ধৰিবলৈ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। মাছ ধৰিছে পুখুৰীত, বিশ্বজিৎ দা আছে লগত আৰু এয়া মাছ ধৰিব। মাছ পায় নে নাপায়, কিমান মাছ পালে সেইসমূহ আপোনালোকে চাব পাৰিব অসম লাইভত। আৰু আহি আছোঁ অসম লাইভত ভোগালীৰ আনন্দ, গাঁৱৰ পৰিৱেশ আপোনালোকক দেখুৱাব। সংগীতানুষ্ঠান চলি আছে, বিভিন্ন অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ সৈতে সংগীতানুষ্ঠান উপভোগ, জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ সংগীতানুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু এয়া দেখিছে হাতত জাল লৈ আছে আৰু সেই জাল এখন সুন্দৰ নাও আৰু সেই নাওত উঠি এতিয়া মাছৰ সন্ধানত আছে। অসম লাইভ 24ত আপোনালোকে একমাত্ৰ দেখিবলৈ পাব এনেধৰণৰ যি গাঁৱৰ এটা পৰিৱেশলৈ আমি লৈ যাবলৈ চেষ্টা কৰিছোঁ। মাছ জাল পেলাব পুখুৰীত, এয়া জাল, এয়া চাওক কিমান ডাঙৰ মাছ পায়, আমি চাম অসম লাইভত আপোনালোকে চাবলৈ পাব এই গাঁৱৰ পৰিৱেশ আৰু কিমান ডাঙৰ মাছ পায় আমি চাবলৈ চেষ্টা কৰি আছোঁ। আৰু যদি আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব বিচাৰিছে, আনন্দ ফূৰ্তি গান আৰু মাছ ধৰা সকলো আপোনালোকে চাবলৈ পাব অসম লাইভৰ সেই বিশেষ অনুষ্ঠান নিশা 8 বজাৰ পৰা যিহেতু সম্প্ৰচাৰ হ'ব, সেই সম্প্ৰচাৰত আপোনালোকে এই বিশেষ অনুষ্ঠানটো উপভোগ কৰিব পাৰিব। আৰু আমি দেখুৱাইছোঁ মাছ ধৰিবৰ বাবে সাজু হৈ আছে, পেলালে জাল, কিন্তু কিমান ডাঙৰ মাছ পৰিছে সেইটো আপোনালোকে চাব পাৰিব কিছু সময়ৰ পিছত। আৰু অসম লাইভ 24ত চাব পাৰিব জালত কি মাছ উঠিলে, সেয়া আপোনালোকৰ বাবে ছাছপেন্স। আৰু কিছু সময়ৰ পিছত আপোনালোকে অসম লাইভত চাব পাৰিব অসম লাইভৰ যি ভোগালীৰ যি অনুষ্ঠান আছে, যি মাঘ বিহুৰ অনুষ্ঠান আছে, সেই মাঘ বিহুৰ অনুষ্ঠানত আপোনালোকে চাব পাৰিব পালেনে নাই মাছ। হেঁপাহৰ ভোগালী আৰু ভোগালীৰ বাবে আমিও আয়োজন কৰিছোঁ। যদিও প্ৰতিটো আয়োজনতে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি মিছ কৰিছোঁ, জুবিন দাক মিছ কৰিছোঁ, কিন্তু তৎসত্ত্বেও যিহেতু বিহুটোৱে হৈছে আমাৰ জাতিটোৰ সাহস আৰু সেইবাবে আমি এইবাৰ মাঘ বিহু উদযাপন কৰিছোঁ। আৰু কিছু সময় পাছতে আমাৰ এক বৰ্ণাঢ্য আয়োজন আছে। ইয়াতে আমি অসমৰ বিহুৰ মূলতঃ ভোগালী বিহুৰ উৰুকাৰ দিনাখনৰ কলা কৃষ্টি লগতে গীত আমি ইয়াতে পৰিৱেশন কৰিম আৰু লগতে পৰম্পৰা যিখিনি আছে তাকো ধৰি ৰখাৰ বাবে কিছু প্ৰয়াস কৰা হৈছে। কংক্ৰিটৰ মহানগৰীত থাকিও ইয়াৰ মাজতো আমি বিহুৰ নিভাঁজ আনন্দ, উৰুকাৰ নিভাঁজ আনন্দ উপভোগ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আহক আমাৰ সৈতে আজি একেলগে আমি উৰুকা উদযাপন কৰোঁ। 8 বজাৰ লগে লগে আমি আহি আছোঁ অসম লাইভৰ মাঘ বিহুক লৈ বিশেষ আয়োজন। আশা ৰাখিছোঁ অসমবাসীয়ে এই অনুষ্ঠান উপভোগ কৰিব। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মই আহি আছোঁ অসম লাইভ 24ৰ এটা বিশেষ আয়োজন উৰুকা 2026ৰ এই বিশেষ অনুষ্ঠানটিত ময়ো ভাগ লৈছোঁ। সেয়েহে আপোনালোক সকলোৱে চাবলৈ নাপাহৰিব অসম লাইভ 24।